হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো মোৰ চেনেলটোত যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। তো ফাৰ্ষ্ট সকলোকে গুড মৰ্ণিং জনাইছোঁ আৰু আজি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ SSC GDৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কথা পাতিম। তো আপোনালোকে চাই থাকক। যাৰ নম্বৰ অলপ কম আছে, যিসকলে ভাবি আছে মই চাগে এইবাৰ কাটপত নোসোমাম, তেওঁলোকৰ বাবে এই ভিডিঅ'খন। নেগেটিভ ধাৰণা এৰি দিয়ক আজিৰে পৰা, কাৰণ নেগেটিভ ধাৰণা কৰিলে একো লাভ নাই। নম্বৰ কম থকাটো বেছি ডাঙৰ কথা নহয়, নিজৰ মনৰ জোচ ৰাখিব লাগে। কেতিয়াও হাৰ নামানিবা, কষ্ট কৰি যোৱা, ফলৰ আশা এৰি দিয়া, কাৰণ এদিন নহ'লেও এদিন কষ্ট কৰিলে সফলতা পাবেই। তো আপোনালোকৰ নম্বৰ যিমানে নাথাকক কিয় 50, 60 আৰু এইবাৰ কাট অফ কম গৈছে, 40, 45, 50 গৈছে কাট অফ। আপোনালোকৰ যিমানে কাট অফৰ পৰা বেছি নাথাকক কিয় টেনশ্যন কৰিব নালাগে। জাষ্ট আপোনালোকৰ যিখিনি কৰ্ম সেইখিনি কৰি যোৱা, ৰানিং প্ৰেক্টিচ কৰি যোৱা আৰু মেডিকেল নামাৰিলে মেডিকেলত যাবা। ফাইনেল ৰিজাল্টৰ কথা পিছৰ কথা এইটো, কাৰণ কাট অফ কিমান যাব এইটো কোনেও ক'ব নোৱাৰে। একমাত্ৰ ভগৱানে জানে যে কাট অফ কিমান যাব। RWA হওক বা অসমৰ যিকোনো ইউটিউবাৰে হওক বা এই ভাৰতৰ যিকোনো ইউটিউবাৰে হওক, কাট অফ কেতিয়াও কোনেও সঠিক ক'ব নোৱাৰে। জাষ্ট খালি ইউটিউবাৰখিনিয়ে অলপ আনুমানিক ধাৰণা এটা লগায়, মানে মানুহৰ পৰা নম্বৰ শুনি কেনে এটা মানে জাষ্ট এক্সপেক্টেড কাট অফ বনায়। এইটো কেতিয়াও 100% চিয়'ৰ নহয়, কাৰণ তোমালোকে নিজে ভাবা যে এক্সাম দিয়াৰ পিছত এনচাৰ কি চোৱাৰ পিছত আমাৰ অসমৰ কাট অফ সকলোৱে ভাবিছে 55 বা 60 বা 62 যাব, তাৰ তলত নাযায় বা তাৰ বেছি নাযায়। মানে আইডিয়াৰ মানুহে কৰিছিল 60, কিন্তু 60ৰ পৰা একেবাৰে তললৈ নামি আহিছে 40। তো এক্সপেক্টেড কোনোবাই কৰিছেনে 40 যাব বুলি? হ্যাঁ, সকলোৱে জানে আগৰবাৰৰ তুলনাত কাট অফ কম যাব, কিন্তু ইমানো কম যাব কোনোবাই ভাবিব পাৰিছেনে? সেইকাৰণে কাৰোবাৰ কথা শুনি কেনে ৰানিংটো বন্ধ নকৰিব বা ৰানিং নামাৰাকৈ নাথাকিব, কাৰণ ফিজিকেল এমাহৰ ভিতৰতে হৈ যাব। এতিয়া নটিচ দিয়ে কোনেও নাজানে। এইবিলাক মানে জাষ্ট এতিয়া চোৱা, SSC চেয়াৰমেন যে আছে বা SSC যিখিনি মেইন মানুহবিলাক আছে, তেওঁলোকেও নাজানে যে কাট অফ কিমান যাব। কাৰণ কাট অফটো এনেকুৱা এটা বস্তু, আমি ষ্টুডেণ্টবোৰে কাট অফ বনাওঁ, আমি ষ্টুডেণ্টবোৰৰ ওপৰতে নিৰ্ভৰ কৰে কাট অফ। কাৰণ চোৱা, যেনেকুৱা এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মানুহ মাতিছে, এতিয়া যদি 8জনে 50ৰ ওপৰত থাকে, ঠিক আছে, বা এজন আছিল 40ৰ তলত, মানে 45ৰ তলত এজন আছিল আৰু 7জনে 50ৰ ওপৰত আছিল ধৰি লোৱা, ঠিক আছে। এতিয়া যদি 7জনে 50ৰ ওপৰৰখিনি ফেইল কৰে, তো কাট অফ কিন্তু একেবাৰে 40তে থাকিব। সেইকাৰণে এইটো মানুহে কিমান নম্বৰ পাই ৰাখিছে, কোনে মেডিকেল ফেইল কৰিব, বেছি নম্বৰখিনি পোৱাখিনিয়ে মেডিকেল ফেইল কৰিব না কম নম্বৰ পোৱাখিনিয়ে ফেইল কৰিব, ৰানিং কোনে ফেইল কৰিব কোনে পাছ কৰিব, সেইটো SSCৰ বোৰ্ডো নাজানে। সেইকাৰণে কাট অফ চাই কোনো লাভ নাই। যদি আপোনালোকৰ নম্বৰ অলপ আছে, 10, 5, 15 যদি আছে, তেনেহ'লে ৰানিং ষ্টাৰ্ট কৰি দিয়া আৰু পিছত দেখা যাব। ডিম'টিভেট নহ'বা, আৰু কাট অফ চাই নিজে নিজে ডিম'টিভেট হৈ একো লাভ নাই। মই নিজে কাট অফ বনাইছোঁ, কিন্তু আপোনালোকে ৰিকুৱেষ্ট কৰিছে কাৰণে বনাইছোঁ, আৰু মই যিটো কাট অফ বনাইছোঁ তাতকৈ অলপ কম যাব, কাৰণ এইবাৰ নৰ্মেলাইজেশ্যনো বহুত মানে মাইনাছ হৈছে, 10 প্লাছ হৈছে আৰু কাৰো 10 মাইনাছো হৈছে। মানে কি ক'ম আৰু, মাইনাছো বহুত হৈছে, 8, 10, 7, 5 এনেকুৱা সকলোৰে মাইনাছ হৈছে, আৰু প্লাছো হৈছে। কিছুমান হায়েষ্ট 10, 12 প্লাছ হৈছে, এইফালে 10, 12 মাইনাছো হৈছে। সেইকাৰণে কাট অফ কিমান যাব কোনেও কিন্তু ক'ব নোৱাৰে। এইখিনি মানুহৰ কথা শুনি ডিম'টিভেট নহ'বা। আৰু এইবাৰ বহুতো আৰু কাৰণ আছে আমাৰ অসমত কাট অফ কম যোৱাৰ। তো মই আৰু এটা কাৰণ কৈ আছোঁ। তো কাৰণটো কোৱাৰ আগতে মই ছোৱালীবিলাকৰ কথা কৈছোঁ। ছোৱালীবিলাকৰ কাট অফ কিন্তু আৰু কম যাব পাৰে, কাৰণ ছোৱালীবিলাকৰ মানে কাট অফৰ পৰা প্লাছ কমেই হয়। তুমি PVJ চাবা, আৰু এইবেলিতো আকৌ কম যাব পাৰে। তো ছোৱালীবিলাকৰ ইমানো টেনশ্যন নাই। যদি 10, 15 আছে তেনেহ'লে এটা বঢ়িয়া নম্বৰ আছে, মানে কাট অফৰ পৰা 10, 15 প্লাছ থাকিলে বঢ়িয়া নম্বৰ। আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়া, কাৰণ ৰানিংটো ইমানে ধেমালি ৰানিং নহয়। 1600 মিনিট মানে 1600 মিটাৰ 8.5 মিনিটত মাৰিব লাগে। সেইটো বহুত কষ্টৰ ৰানিং হয়, কাৰণ পুলিচৰ ৰানিংটোৱে হয় আমাৰ অসম পুলিচৰ। তো বহুতে ফেইল কৰে আমি চাওঁ। তো আমাৰ ল'ৰাবিলাকৰ ৰানিং বহুত টাফ হৈ গৈছে, কাৰণ যিমান গৰম পৰিছে, মানে ইমান গৰমত ৰানিং কৰাটো বহুত কষ্ট হৈ গৈছে। তো যিয়ে নহওক, আজি ৰানিঙৰ কথা ক'বলৈ অহা নাই, মানে জাষ্ট এনে কিছুমান কথা পাতিবলৈ আহিছোঁ। ধৰি লওক আজি কাট অফটো আৰু কম যাব পাৰে আমাৰ অসমৰ, আৰু এই কাৰণটো হ'ল, যদি আমাৰ মামাই হেমন্ত মামাই যদি অলপ সহায় কৰে, তো
এইটো কাট অফ আকৌ কম যাব, কাৰণ পুলিচত 4000 চাকৰি পাব, মিনিমাম 8000 এক্সাম দিছে, 8000ৰ ভিতৰত 4000 চাকৰিটো কনফাৰ্ম পাবই। আৰু 4000ৰ ভিতৰত কিন্তু মিনিমাম 1-1.5 মানুহ SSCত সোমাই আছে, আৰু মিনিমাম 500-600 মানুহ হাই নম্বৰ পাই ৰাখিছে। সেইকাৰণে যদি মামাই যদি আগতীয়াকৈ ৰিজাল্টটো দি দিয়ে আমাৰ ফিজিকেলৰ আগত, তেনেহ'লে একদম ধুনীয়াকৈ 500-1000 মানুহ কম্পিটিশ্যনটো কমি যাব। কাৰণ যোনে ষ্টেটত মানে চাকৰি পোৱাৰ পিছত আৰু চেণ্ট্ৰেলত যাব নিবিচাৰে, ষ্টেটৰ জবটো বেষ্ট জব। তো আৰু মই ৰিকমেণ্ডো কৰিম, যদি কোনোবাই আসাম পুলিচত পায়, ফাইনেলি জবটো পাই যায় আসাম পুলিচত, তেনেহ'লে প্লিজ SSC GDত নাযাব। কাৰণ তুমি দুটা পোষ্টত জব লৈ কি কৰিবা, বেলেগে তুমি নোযোৱা মানে বেলেগ এজনক চান্স দিয়া, সেই চান্সটো দিবা। কাৰণ সকলোকে এটা জব লাগে, সকলোৰে মনত আশা থাকে। সেইকাৰণে কোনোবাই যদি অসম পুলিচত পাই যোৱা, তেনেহ'লে SSC GDত নাযাবা, মেডিকেল দিব বা ফিজিকেল দিব নাযাবা। তুমি নগ'লে বেলেগ এজনে চাকৰিটো পাই যাব। আৰু তুমি যদি SSCটো পোৱা, পুলিচতো পোৱা, তুমি এটা ঠাইতেহে মানে জইন কৰিবা। তো এটা পোষ্ট এনেই গুচি যাব। সেইকাৰণে তুমি যদি অসম পুলিচত পোৱা, তেনেহ'লে প্লিজ SSC GDত নাযাবা। তো এইটো এটা কাৰণ আছে, এইটো বহুত ডাঙৰ কাৰণ হয়। কাৰণ হাই নম্বৰ মিনিমাম 1000-1500 যদি ওলাই যায়, তেনেহ'লে কাট অফটো আকৌ বহুত কম যাব। তো এইটো আছে আমাৰ ডিপেণ্ড কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। তো এইটো কোনেও ক'ব নোৱাৰি কি হয়। যদি মিনিমাম জুলাই মাহৰ ফালে আমাৰ ফিজিকেল হ'ব, যদি জুলাই লাষ্টৰ ফালে অসম পুলিচৰ ৰিজাল্টটো দি দিয়ে, তেনেহ'লে কাট অফটো কম যোৱাৰ চান্স আছে। আৰু যদি জুলাই মাহত নিদিয়ে, যদি ফিজিকেলটো হৈও যায়, ফিজিকেলৰ পিছতো যদি অসম পুলিচৰ ৰিজাল্ট দিয়ে, যিসকলে পাবা, প্লিজ ৰিকুৱেষ্ট থাকিল যে মেডিকেল দিব নাযাবা। কাৰণ তুমি মেডিকেল দিব নগ'লে এজন মানুহে চান্স পাব ফাইনেল জব পোৱাটোৰ কাৰণে SSCত। তো এইখিনিয়ে আছিলে যে এটা সৰু মানে এনেই আপোনালোকৰ লগত কথা পাতিলোঁ, সৰু ভিডিঅ'। তো যদি ভিডিঅ'খন ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।